আমি যদি আনক সন্মান কৰিব নাজানো আমিও আনৰ পৰা সেই একে সন্মানেই পাম আৰু আনক সন্মান নকৰিলে আমিও কাৰো পৰা সন্মান নাপাওঁ সেইবাবে আমি সকলোৱে সকলোকে সন্মান কৰি ৰেসপেক্ট কৰি চলাটো আমাৰ দায়িত্ব আৰু তেতিয়াহলে আপুনিও ধুনীয়াকে সন্মানৰ যোগ্য হ'ব সেইবাবে সকলোকে সৰু ডাঙৰ সকলোকে আমি সন্মান কৰি চলিব লাগে আৰু আমি যদি সকলোকে সন্মান কৰো চাব আমিও নিজে বহুত সন্মান পাম কথাষাৰ একদম সঁচা কাৰণ সকলোৱে আমি যদি কাৰোবাক বেয়া ব্যৱহাৰ কৰো আমি ঠিক সেই বেয়া ব্যৱহাৰে পাম সেইবাবে আমি সন্মান কৰিব শিকিব লাগে সকলোৱে আৰু আমি সকলোৱে সন্মান কৰিলে আমাৰ সমাজখনো ধুনীয়া হৈ উঠিব আমাৰ সমাজখনতো ধুনীয়াকে চলি থাকিব সন্মান কৰি চলিলেই হ'ল আমি ডাঙৰক হওক সৰুকো আমি সন্মান কৰিব লাগে সৰুৰ কথাও আমি ৰেসপন্দ দিব লাগে ডাঙৰবোৰে আৰু ডাঙৰবিলাকেও সৰুবিলাকৰ কথা ৰেসপন্দ দিব লাগে সৰুবিলাকেও ডাঙৰৰ কথা ৰেসপন্দ দিব লাগে আৰু হেনেকে চলিলে আমি সুন্দৰকে চলি যাব পাৰিম আৰু যদি ভিডিঅটো চাই ভাল পায় শুনি ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব এতিয়া বাই বাই